আজি আমি আলোচনা কৰিম above prepositionটোৰ বিষয়ে। ইতিমধ্যে যিসকলে আমাৰ লগত নিয়মীয়াকৈ যুক্ত হৈ আছে বা আমাৰ পৰা শিকি আছে তেখেতসকলে গম পায় যে কিছুদিনৰ পৰা আমি এই তিনিওটা প্ৰিপজিশনৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰি আছো আৰু যিমান পাৰো মই চেষ্টা কৰিছো যে আটাইকেইটা প্ৰিপজিশনৰে সকলোবোৰ দিশ যাতে সামৰি ল'ব পাৰো আলোচনাবোৰত। ইতিমধ্যে এই তিনিওটা প্ৰিপজিশন on, over আৰু above এই তিনিওটাৰে মাজত থকা পাৰ্থক্যসমূহৰ থুলমূল আভাস দিবলৈ চেষ্টা কৰিছিলো এটি আলোচনাৰ যোগেৰে। তাৰ পিছত on আৰু over এই দুইটা প্ৰিপজিশনক সামৰি দুটা সুকীয়া আলোচনা প্ৰস্তুত কৰিছিলো। চেষ্টা কৰিছিলো যাতে সকলোবোৰ দিশ সামৰি ল'ব পাৰো কাৰণ এটা প্ৰিপজিশনৰ বিভিন্ন ব্যৱহাৰ থাকে আৰু সেইটো মই প্ৰত্যেকটো আলোচনাতে কৈছো। আজিৰ আলোচনাত চেষ্টা কৰিছো above প্ৰিপজিশনটোক সামৰি ল'বলৈ। যিমান পাৰো মই এই প্ৰিপজিশনটোৰ ব্যৱহাৰ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছো কিন্তু তাৰ মাজতে যদি ৰৈ যোৱাটো স্বাভাৱিক। আপোনালোকৰ মনলৈ অহা সেই ব্যৱহাৰসমূহ কমেন্ট বক্সত যোগ কৰি দিব। মন্তব্য বক্স খোলা আছে গতিকে আপোনালোকে যিমান ব্যৱহাৰ মনলৈ আহে এই আলোচনাটো চাই থকাৰ মাজতে লগে লগে যোগ কৰিবলৈ নাপাহৰিব। মোৰো মনত পৰিব আৰু বাকি যিসকলে শিকি আছে তেওঁলোকৰো সুবিধা হ'ব। above বুলি ক'লে সকলোৱে জানো ওপৰত। এই ক্ষেত্ৰত বেছি জটিলতা নাই। আমি এটা কথা মনত ৰাখিলেই হ'ল য'ত এটা বস্তুৰ ওপৰত এটা বস্তু থাকে কিন্তু স্পৰ্শ হৈ নাথাকে অৰ্থাৎ পোনপটীয়াকৈ সংস্পৰ্শত নাথাকে। হায়াৰ লেভেলত এটা পজিশন, এটা স্থিতিশীল পজিশন, কিবা এটা বস্তুৰ ওপৰত অন্য এটা বস্তু আছে গতিকে সেইটোৱে হৈছে above। উদাহৰণস্বৰূপে The mirror is above the sink যে সেই বেচিনটোৰ ওপৰত বা সিংকটোৰ ওপৰত আইনাখন আছে। এইটো বেচিন বা সিংক, আজিকালি সিংক শব্দটো আহিছে। এইখিনিতে মোক খুব সুধি থাকে, মই কৈ দিব বিচাৰিছো যে বেচিন আৰু সিংক দুটা একে অৰ্থ বুজোৱা শব্দ। এটা হৈছে আমেৰিকান ইংলিছৰ শব্দ আৰু এটা হৈছে ব্ৰিটিছ ইংলিছৰ শব্দ। বেচিন শব্দটো ব্ৰিটিছ ইংলিছত ব্যৱহাৰ হয় আৰু সিংক শব্দটো আমেৰিকান ইংলিছত ব্যৱহাৰ হয়। আমেৰিকান ইংলিছ আৰু ব্ৰিটিছ ইংলিছ এই দুইটাৰ মাজত ভকেবুলাৰী বা শব্দৰ অৰ্থ ফালৰ পৰাই হওক, উচ্চাৰণৰ ফালৰ পৰাই হওক বহুত পাৰ্থক্য আছে আৰু আমাৰ ভাৰতত আমি ব্ৰিটিছ ইংলিছ বেছিকৈ ব্যৱহাৰ কৰোঁ। সচৰাচৰ আমাৰ ব্ৰিটিছ ইংলিছ প্ৰচলিত হয়। গতিকে আমেৰিকান ইংলিছত সিংক বুলি কয় বেচিনটোক আৰু ব্ৰিটিছ ইংলিছত আমি বেচিন বুলি কওঁ। এতিয়া লাহে লাহে মানুহে সিংক বুলিও ক'বলৈ লৈছে, আপোনালোকে মন কৰিবচোন। গতিকে এইখিনিতে মই কথাটো কৈ থলো। The mirror is above the basin যে আইনাখন বেচিনটোৰ ওপৰত আছে। The chimney is above the gas stove যে গেছ ষ্ট'ভটোৰ ওপৰত এটা চিমনি আছে। পাকঘৰত যেনেকৈ গেছ ষ্ট'ভ থাকে তাৰ ওপৰত চিমনিটো থাকে গতিকে above the গেছ ষ্ট'ভ। গতিকে এনেকুৱা ধৰণৰ য'ত আপোনাৰ সংস্পৰ্শত নাথাকে কিন্তু ওপৰত থাকে তেনে ক্ষেত্ৰত above। এতিয়া আপোনালোকে আৰু দুটা উদাহৰণ যোগ কৰিবচোন। মোক বহুতে কৈ থাকে যে বাইদেউ আপুনিয়ে কৈ থাকে, আমাৰ কাৰণেও কেতিয়াবা কিবা কিবি প্ৰশ্ন লৈ আহিব। গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে চাই আছে তেনেহ'লে দুটা উদাহৰণ যোগ কৰি দিব। মই দুটা উদাহৰণ দিলো। The mirror is above the basin, the chimney is above the gas stove। গতিকে মই দুটা দিছো, আপোনালোকে আপোনালোকৰ ফালৰ পৰা দুটা উদাহৰণ যোগ কৰি দিব। above প্ৰিপজিশনটোৰ 2 নম্বৰ ব্যৱহাৰটোলৈ যদি আমি আগবাঢ়ি যাওঁ তেনেহ'লে আমি পাম যে কেতিয়াবা এনেকুৱা ক্ষেত্ৰতটো above হয়, সেইটো প্ৰথমটো ব্যৱহাৰ কলো। কেতিয়াবা কি হয়, কিবা কাগজ এখনত ধৰক ওপৰত লিখা আছে বা কিবা তালিকা এখনত কাৰোবাৰ নাম এটা ওপৰত আছে, তেনে ক্ষেত্ৰতো above হয়। ধৰি লওক কিবা তালিকা এখন আছে, তাত তেওঁৰ নামটো মোৰ নামটোতকৈ ওপৰত আছে। His name is above mine on the list যে সেই তালিকাখনত তেওঁৰ নামটো মোৰ নামটোতকৈ ওপৰত আছে। above mine মোৰটোতকৈ ওপৰত। গতিকে তেনেকুৱা ক্ষেত্ৰত above। আৰু তেনেকুৱা আৰু এটা উদাহৰণ যদি আমি মনত পেলাওঁ, এই যে আমাৰ আগতে পৰীক্ষাত আহে প্ৰশ্ন, কেতিয়াবা যে আমাৰ পেছেজ এটা দি দিয়ে বা পেৰেগ্ৰাফ এটা দি দিয়ে, তাৰ পৰা চাই উত্তৰবোৰ কৰিব লাগে। তাত লিখা থাকে নহয় above mentioned paragraph, sentences mentioned above যে ওপৰত উল্লেখ কৰা বাক্যখিনি বা ওপৰত উল্লেখ কৰা পেৰেগ্ৰাফটো তেনেকৈ the above mentioned paragraph যে ওপৰত উল্লেখিত পেৰেগ্ৰাফটো। গতিকে সেই তেনেধৰণৰ এখন তালিকাত কাৰোবাৰ নাম এটা ওপৰত আছে বা কিবা এটা কথা ওপৰত লিখা আছে বা ওপৰত লিখা বাক্যখিনি, ওপৰত লিখা পেৰেগ্ৰাফখিনি, তেনেকুৱা অৰ্থটো above হয়।
তৃতীয় ব্যৱহাৰটো লৈ আহিছো above প্ৰিপজিচনটোৰ আমাৰ সাধাৰণতে দেখা যায় যে কাৰ্যালয়বিলাকতে হওক বা বিভিন্ন অফিচ কাছাৰীত আমাৰ এটা হাইৰাৰ্কি থাকে হাইৰাৰ্কি বুলি ক'লে আপোনালোকে নিশ্চয় বুজি পায় পদবীৰ এটা নিৰ্দিষ্ট স্থান থাকে ওপৰৰ পৰা তললৈ এটা নিৰ্দিষ্ট এটা হিচাপ থাকে গতিকে তেনে ক্ষেত্ৰত কাৰোবাৰ যদি ৰেংক বা কাৰোবাৰ পদবীটো কাৰোবাতকৈ ওপৰত সেই ক্ষেত্ৰতো আমি above ব্যৱহাৰ কৰিব পাৰোঁ অৰ্থাৎ হায়াৰ লেভেল বা হায়াৰ ৰেংক আমি দেখি থাকোঁতেতো above ক'লোৱেই যেনেকৈ বেচিনটোৰ ওপৰত আইন এখন আছে কিন্তু এই পদবী হওক বা ৰেংক হওক যিটো হায়াৰ লেভেলত তাৰমানে যিটো আমি দেখি নাথাকোঁ কিন্তু তেনেধৰণৰ ক্ষেত্ৰত ওপৰত বুজাবলৈও আমি above প্ৰিপজিচনটোৱে ব্যৱহাৰ কৰোঁ হিজ ৰেংক ইজ above মাইন যে তেওঁৰ ৰেংক মোতকৈ ওপৰত ধৰি লওক তেওঁ আৰু মই একেটা কাৰ্যালয়তে কাম কৰোঁ তেওঁৰ ৰেংক মোতকৈ ওপৰত above মাইন গতিকে তেনে ক্ষেত্ৰতো আমি above ব্যৱহাৰ কৰোঁ ধৰি লওক মই আৰু মোৰ ভণ্টি একেটা অফিচতে কাম কৰোঁ মোৰ ভণ্টি যেনিবা মোতকৈ অকণমান উচ্চ পদবীত কাম কৰে তেতিয়া মই তেনেকৈ ক'ম মাই চিষ্টাৰ্ছ ৰেংক ইজ above মাইন ইন দ্য অফিচ যে অফিচত মোৰ ভণ্টিৰ ৰেংক মোতকৈ ওপৰত above মাইন গতিকে তেনে ক্ষেত্ৰত আমি above প্ৰিপজিচনটোৱে ব্যৱহাৰ কৰোঁ উচ্চ পদবী বা হায়াৰ ৰেংক লেভেল এনেকুৱা ধৰণৰ অৰ্থ বুজাবলৈও এই above প্ৰিপজিচনটোকে আমি ব্যৱহাৰ কৰোঁ ইয়াৰ পাছৰ ব্যৱহাৰটোলৈ আহিব বিচাৰিছোঁ কেতিয়াবা যে আমি এনেকুৱা ধৰণৰ বাক্য কওঁ মই মোৰ আত্মসন্মানক ধন সম্পত্তিতকৈ ওপৰত ৰাখোঁ গতিকে তেনে ক্ষেত্ৰত যদি আমি বাক্যটো ইংৰাজীত ক'বলগীয়া হয় তেতিয়াও আমি above প্ৰিপজিচনটো ব্যৱহাৰ কৰিম আই ভেলিউ মাই চেল্ফ ৰেছপেক্ট above wealth যে মই ধন সম্পত্তিতকৈ মোৰ আত্মসন্মানক ওপৰত ৰাখোঁ আই ভেলিউ মাই চেল্ফ ৰেছপেক্ট above wealth তেনেকুৱা ধৰণৰ কিছুমান ওপৰত বুজোৱা অৰ্থটো আমি above প্ৰিপজিচনটো ব্যৱহাৰ কৰোঁ ইয়াৰ আগৰ আলোচনাটো য'ত over প্ৰিপজিচনটোৰ বিষয়ে আমি গোটেইখিনি কথা সামৰি ল'বলৈ চেষ্টা কৰিছিলোঁ তাত এটা পইণ্টত মই কৈছিলোঁ যে সংখ্যা বা তেনেকুৱা জোখ মাপৰ ক্ষেত্ৰত আমি over প্ৰিপজিচনটো ব্যৱহাৰ কৰোঁ কিন্তু টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতাৰ কথা যদি ক'বলগীয়া হয় তেতিয়া কিন্তু above প্ৰিপজিচনটোহে আমি ব্যৱহাৰ কৰোঁ গতিকে অন্য এটা ব্যৱহাৰ আমি পাইছোঁ যেতিয়া আমি কিবা এটা উষ্ণতাৰ কথা ক'ম যে ওপৰত আমুক ডিগ্ৰীৰ ওপৰত তেনেকুৱা ক্ষেত্ৰত আমি above প্ৰিপজিচনটোহে ব্যৱহাৰ কৰোঁ উষ্ণতাৰ ক্ষেত্ৰত অৰ্থাৎ টেম্পাৰেচাৰৰ ক্ষেত্ৰত above প্ৰিপজিচনটোহে ব্যৱহৃত হয় উদাহৰণস্বৰূপে টুডেজ টেম্পাৰেচাৰ ইজ above 35 ডিগ্ৰী যে আজিৰ টেম্পাৰেচাৰ আজিৰ উষ্ণতা 35 ডিগ্ৰীৰ ওপৰত above 35 ডিগ্ৰী গতিকে এনেধৰণেৰে আমি উষ্ণতাৰ ক্ষেত্ৰত বা টেম্পাৰেচাৰৰ ক্ষেত্ৰত above প্ৰিপজিচনটো ব্যৱহাৰ কৰোঁ সাধাৰণতে আমি এনেকৈও ব্যৱহাৰ কৰোঁ অন্য এটা ব্যৱহাৰ যদি আমি এইখিনিতে মনত পেলাওঁ যে এই যেতিয়া বানপানী ধৰক বাঢ়ে তেতিয়া যে আমি কওঁ যে বিপদসীমাৰ ওপৰেৰে পানী বাঢ়িছে above the water level above the sea level তেনেকুৱা ধৰণেৰেও আমি ব্যৱহাৰ কৰোঁ বানপানীৰ কথাকে যদি আমি কওঁ তেনেহ'লে যদি আমি ক'ব বিচাৰোঁ যে বানপানী বহুত ওপৰলৈকে বাঢ়িছে বিপদসীমাৰ তেতিয়া আমি ইংৰাজীত এনেকৈ ক'ব পাৰোঁ The flood reached several feet above the water level যে বানপানী বিপদসীমাৰ বহুত ফুট ওপৰেৰে বৈছে গতিকে সেই ক্ষেত্ৰত আমি above the water level বুলি কওঁ above the sea level গতিকে তেনেধৰণেৰেও আমি above প্ৰিপজিচনটো ব্যৱহাৰ কৰোঁ যি ওপৰতে বুজায় কিন্তু পইণ্টবোৰ বেলেগ বেলেগ গতিকে মোৰ এই মুহূৰ্তত এইখিনি ব্যৱহাৰৰ কথাই মনলৈ আহিল above প্ৰিপজিচনটোৰ প্ৰথমটো ব্যৱহাৰ আমি পালোঁ য'ত বস্তু এটা ওপৰত থাকে কিন্তু টাচ হৈ বা সংস্পৰ্শত নাথাকে উদাহৰণ দিলোৱে অন্য এটা ব্যৱহাৰ আমি পালোঁ যদি উচ্চ পদবী হওক বা ওপৰৰ ৰেংক লেভেল তেনেকুৱা ক্ষেত্ৰত বা কিবা তালিকা এখনত কাৰোবাৰ নাম এটা ওপৰত আছে ওপৰত কিবা এটা বাক্য লিখা আছে সেই তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো আমি above প্ৰিপজিচনটো ব্যৱহাৰ কৰোঁ যেনেকৈ ক'লোঁ in the sentences mentioned above in the above mentioned paragraph তেনেকুৱা ধৰণেৰে বা his name is above mine on the list তেনেকুৱা ধৰণেৰে আমি ক'ব পাৰোঁ কিছুমান ক্ষেত্ৰত এনেকৈও ব্যৱহাৰ কৰোঁ যেনেকৈ মই উদাহৰণ দিলোঁ I value my self respect above wealth তেনেকৈও আমি কওঁ আৰু কিছুমান ব্যৱহাৰ আমি পালোঁ above the water level above the sea level তেনেকুৱা বিপদসীমাৰ ওপৰেৰে পাৰ হৈছে সেই হায়াৰ ডিগ্ৰী হায়াৰ লেভেল তেনেকুৱা ধৰণৰ অৰ্থত আচলতে above প্ৰিপজিচনটো আমি ব্যৱহাৰ কৰোঁ লগতে আৰু এটা ব্যৱহাৰ পালোঁ যে উষ্ণতা অৰ্থাৎ টেম্পাৰেচাৰৰ ক্ষেত্ৰত বেছি বুজাবলৈ আমি সদায় above প্ৰিপজিচনটোৱে ব্যৱহাৰ কৰোঁ
যদি আজিৰ কথাই ক'ব বিচাৰোঁ টুডেইজ টেম্পাৰেচাৰ ইজ above 35 ডিগ্ৰী যে আজি 35 ডিগ্ৰীৰ ওপৰত টেম্পাৰেচাৰ গতিকে above 35 ডিগ্ৰী গতিকে ইমানখিনি ব্যৱহাৰেই আজি মনলৈ আহিল আপোনালোকৰ কি কি মনলৈ আহিছে কমেণ্ট বক্সত যোগ কৰক আৰু লগতে মই আলোচনাটোৰ মাজতে আপোনালোকক দুটা উদাহৰণ যোগ কৰি দিবলৈ কৈছিলোঁ কমেণ্ট বক্সত সেয়া যোগ কৰি দিব মই শুদ্ধকৈ যদি আপোনালোকে উদাহৰণ দিব পাৰে তেনেহ'লে মই আপোনালোকৰ নামসমূহ ক'ম মোক খুব মেছেজ দিয়ে যে বাইদেউ আমাৰ কাৰণে প্ৰশ্ন ৰাখিব আৰু আমি শুদ্ধ উত্তৰ দিলে আমাক আপুনি উৎসাহিত কৰিব ঠিক আছে আজি মই যি উদাহৰণ দুটা দিবলৈ দিলোঁ আপোনালোকে যদি কমেণ্ট বক্সত শুদ্ধকৈ দিয়ে উদাহৰণ দুটা above preposition ব্যৱহাৰ কৰি তেনেহ'লে মই আপোনালোকৰ শুদ্ধকৈ যিসকলে দিয়ে নামসমূহ নিশ্চয় ল'ম পৰৱৰ্তী আলোচনাত আৰু লগতে আপোনালোকে যদি above prepositionটোৰ আৰু কিবা নতুন ব্যৱহাৰ যোগ কৰে তেনেহ'লে সেয়াও মই পৰৱৰ্তী আলোচনাত প্ৰকাশ কৰিম গতিকে আজিলৈ আহিছোঁ যিমান পাৰে সকলোৱে উদাহৰণসমূহ দিয়ক আৰু নতুন ব্যৱহাৰ যোগ কৰক পৰৱৰ্তী আলোচনাত মই সকলোখিনি সামৰি ল'ম আৰু লগতে লৈ আহিম যদি above প্ৰিপজিশ্যনটো যোগ কৰি কিবা ফ্ৰেজেল ভাৰ্ব আছে সেইসমূহো আমি অহা আলোচনাত সামৰি ল'ম সকলো ভালে থাকিব সংযুক্ত হৈ থাকিব আৰু আপোনালোকে যি প্ৰশ্ন বিচাৰি থাকে আজি আশা কৰিছোঁ আপোনালোকে কমেণ্ট বক্সলৈ আহিব ধন্যবাদ সকলো ভালে থাকক